সকলোৱে জানো যে আজি বিশ্ব পৰিৱেশ দিৱস। এই বিষয়ে মই অলপ প্লাষ্টিক প্ৰদূষণৰ বিষয়ে আলোচনা দাঙি ধৰিম। আশা কৰোঁ প্লাষ্টিক প্ৰত্যেক ঠাইতে দেখা যায়, ঘৰ দুৱাৰ বজাৰ বিদ্যালয় পথ, ই সস্তা উপযোগী আৰু দীৰ্ঘস্থায়ী। কিন্তু ইয়াৰ সমস্যা, প্লাষ্টিক সহজে গলি নাযায়, ই শত শত বছৰ পৰ্যন্ত পৰিৱেশত গৈ থাকে আৰু জীৱ জন্তুৰ ক্ষতি কৰে, নদী সাগৰ দূষিত কৰে আৰু আমাৰ খাদ্য শৃংখলাত সোমাই পৰে। আটাইতকৈ প্ৰয়োজনীয় কথা হৈছে প্লাষ্টিক প্ৰদূষণমুক্ত সচেতনতা বৃদ্ধি কৰি জন আন্দোলন সৃষ্টি কৰা। গছ-গছনি কটাৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি হৈছে আৰু আমি আমাৰ জীৱনটো উন্নতিকৰণৰ লৈ যোৱাটো পৰিৱেশ নষ্ট হোৱাৰ এটা মুখ্য কাৰণ হৈ আছে। যিদৰে আমি বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰি আছোঁ, যেনেকৈ এয়াৰ কুলাৰ, ৰেফ্ৰিজাৰেটৰ বা উন্নত ধৰণৰ যান বাহনৰ ক্ষেত্ৰত বায়ু প্ৰদূষিত হৈ আছে। গতিকে আমি আমাৰ যিটো আমাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব আৰু উপযোগীভাৱে ব্যৱহাৰ কৰিব লাগিব। অপ্ৰয়োজনীয় বস্তু ব্যৱহাৰ কৰি পৰিৱেশটো ধ্বংস কৰিব নালাগে। যেনেকৈ অৱস্থিত সন্মানীয় সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে সকলোকে শুভেচ্ছা জনাইছোঁ। আমি সকলোৱে জানো যে প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই দিৱস পালন কৰাৰ মুখ্য উদ্দেশ্য হ'ল পৰিৱেশ প্ৰদূষণৰ পৰা জনসাধাৰণক সচেতন কৰা। আমি সন্মানীয় অধ্যক্ষ মহোদয় আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে মোৰ অতি মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি সকলোৱে জ্ঞাত যে আজিৰ এই দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। পোনপ্ৰথমতে মই বিশ্বৰ সকলোকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অন্যান্য প্ৰদূষণৰ প্ৰভাৱৰ পৰা মুক্ত হ'বৰ কাৰণে আমি বৃক্ষৰোপণ কৰিব লাগে। তাৰ কাৰণে আমি বৃক্ষৰোপণৰ আঁচনিৰ লগত সংযুক্ত হ'ব লাগিব। তাৰ কাৰণে আমাৰ চৰকাৰী আদেশ আছে। আমি ঘৰত আমাৰ মাক লৈ পেলাই, বাবাক লৈ পেলাই বা ব্যক্তিগত নিজে এটা গছ পুলি ৰুম আৰু সেই ফটোটো আমি উঠাম।